কি খবৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে। আজি আকৌ এটা নতুন মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যিহেতু আজি ৰাতিলৈ ভাওনা আছে, পংকজ দা আৰু মানস দুই মেলি উইহাপ পলচি লোৱাত ব্যস্ত। আজি দুদিনেই হ'ল হাতীটো আমাৰ ওলোৱাগৈ নাই। এফালে বজেন বৰ্তা, ৰাজুদা, শংকৰদা একেৰাহে হাতীটোৰ লগত লাগি আছে। ব্যস্ততাৰ মাজতে মই আৰু ৰাজুদা ওলালোঁ তিনিআলিলৈ বুলি। তিনিআলিত আহি মোৰ মুখমণ্ডলত থকা কোমলীয়া ঘাঁহকেইডাল কাটি ল'লোঁ। আহি দেখিছোঁ হাতী পিঠিত মাউত উঠি ক'ৰবাত বোলে কলগছ খুৱাবলৈ নিয়ে। মানে ৰাতি ভাওনালৈ আমাৰ হাতীটো ৰেডি হৈ গ'ল। এইখিনিতে আমাৰ শংকৰ মাধৱ নাট্যগোষ্ঠীৰ সমূহ কৰ্মকৰ্তা আৰু সদস্যলৈ অশেষ ধন্যবাদ। তেওঁলোকৰ সাহস বিশ্বাস বলতে এনে এবিধ বস্তু উৎপত্তি হ'বলৈ সাহস পাই উঠে। বাৰু সেইবোৰ বাদ দিয়ক, হাতীটো কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব। কিন্তু ঘৰলৈ আহি লৰালৰিকৈ গা পা ধুই ভাওনালৈ বুলি ওলালোঁ। এইফালে আমি যাম বুলি গাড়ী ৰেডি হৈ আছে। এটা কথা কোৱাই নাই নহয়, নাটভাগ আছে নিসিংহমৰে আৰু ঠাইডোখৰ হ'ল লখিমপুৰ পদুমণি আইথান। এনেদৰে ঈশ্বৰক চিন্তি আমি যাত্ৰা আৰম্ভ কৰিলোঁ আইথানৰ অভিমুখে। ফাইনেলি পাই গ'লোহি আমি পদুমণি থান, আৰু ইয়াতে ভিতৰৰ ভাগটো বৰ সুন্দৰভাৱে সজোৱা হৈছে। মই আৰু ৰাজুদা, শংকৰদা মেকআপ কৰাত লাগি গ'লোঁ। এনেদৰে সকলোৱে মেকআপ কৰি খোৱাৰ পাছত মোৰ মেকআপটো কৰিলে ৰাজুদাই, আৰু মই ইয়াতে গাইছোঁ পৱন, আৰু সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। এনেদৰে ভাওনা আৰম্ভ হ'ল। তেন্তে ব'লক ভাওনা শ্বৰ্ট ভিডিঅ' ক্লিপ কেইটামান চাওঁ। মোৰো ভাও এনেদৰে এদাই হ'ল, আৰু মেকআপ অৱস্থা দেখিছেনে ৰাইজ? এনেদৰে আজি নিসিংহমৰী নাটক সফল সমাপ্তি ঘটিল। চ' নেক্সট মিনি ব্লগ এটা লগ পোৱা আশাৰে আজিলৈ বাই বাই।